গাইজ নমস্তে, আপোনালোকৰ কি খবৰ? আশা কৰোঁ ভালে আছে। পিছে আপোনালোকে উঠিলে নে ৰাতিপুৱা? আজি মোৰ মনটো খুবেই বেয়া, গতিকে গাটোও বেয়া। গাটো বেয়া হ'লেতো আৰু ডিউটিক আহিব লাগিব। ডিউটিক নাহাকাতো থাকিব নোৱাৰে। আহি খুবেই ভাগৰ লাগছে, সেইকাৰণে বাৰান্দাতে বহি লৈছোঁ। গেট খোলাই নাই, বহি আছোঁ ইয়াতে। গতিকে আপোনালোকে ভালে আছে? কি ক'ম, ৰাস্তাটো দুটা তিনিটা ৰাস্তা পাৰ হৈ আহোঁ। একজন আমাৰ ওচৰৰে আজি ডেথ হ'ল, এক্সিডেণ্ট হয় লালমাটিত। গতিকে দুখো লাগছে। তেওঁৰ খবৰ ল'ব যাব পৰা নাই, অলপ দেৰিকৈ যাম। গতিকে ৰাস্তা পাৰ হৈ আহোঁতে সাৱধানে আহিব লাগিব। আপোনালোকো যাতে ৰাস্তাটো পাৰ হওঁতে সাৱধানে পাৰ হয়। একদম ৰাস্তা পাৰ হোৱাতে একদম বহুত ভয়ংকৰ হৈ গৈছে। গিৰাক ঘৈণীয়েকৰ দুটাৰে এক্সিডেণ্ট হৈছে। ঘৈণীয়েকটো মেডিকেলত আছে, গতিকে গিৰাকটো আজি ঢুকালে। গতিকে ভয়ে লাগে, সেইগিলা চিন্তা কৰি কৰি মনটোৱে বেয়া লাগি গ'ল। গা চা কঁপি আছে। মইতো দুটা তিনিটা ৰাস্তা পাৰ হৈ আহোঁ। গাইজ দোৱা কৰিব, আল্লাহ এনেই মাৰি না, কিন্তু এক্সিডেণ্ট হৈ মাৰি নিয়াটো নিবিচাৰোঁ, কাকোই নিবিচাৰোঁ। গতিকে ৰাস্তা পাৰ হওঁতে আপোনালোকে সাৱধানে পাৰ হ'ব। বেয়াও লাগছে। মোৰ লগত একেলগে অফিচত, মই তেওঁক বহুত বছৰ অফিচত একেলগে লগ পাইছিলোঁ। ৰিটায়াৰ হ'বৰো আজি 10 বছৰমান হ'ল। গতিকে শুনা পাই ৰাতিপুৱা খুবেই বেয়া লাগছে। কি কৰিব, মানুহৰ জীৱনে এনেকুৱা। যিকেইদিন বাচি থাকোঁ সেইকেইদিন হাহাকাৰ সদ্ধেনি, ইটো মোৰ সিটো তোৰ। চকুকেইটা মুজি দিয়াৰ পিছত দুনিয়াই আন্ধাৰ। কিন্তু সেইখিনি কথা কোনোবাই ভাবে জানো? কোনো নাভাবে। খালি হাহাকাৰ কৰিব বিচাৰে, এখানি মোৰ এখানি তোৰ। এই বস্তুটো কৈ পেলাই তাৰমানে মানুহৰ লগত কাজিয়া পেচাৰ লাগি মনটোহে ডেমেজ কৰি ঘৰত বহি থাকে। গতিকে থকা দিনকেইটা গাইজ চবৰ লগতে মিলি জুলি চলিব। আগলা আপোনালোকক কোৱা নাই, ময়ো মিলি জুলি চলাৰ কাৰণে চেষ্টা কৰিম। গাইজ কোনে কেইদিন দুনিয়াত থাকিব? থকা দিনকেইটা মিল মহব্বতত চলকচোন। আজি তেখেত মৰি গৈছে, মোৰ বেয়া লাগছে। তেখেত ভাল মানুহ আছিল। সেনেকৈ যাতে ভাল বুলি থাকাতেতো কোনো নকয় কাকো ভাল বুলি, কয় জানো? নকয়। কিন্তু মৰাৰ পিছত ভাল বেয়া কথা গোটেইখিনি ওলায়। এই এটা মানুহৰ ভুল ধাৰণা। গতিকে থাকাতে ক'ব লাগে যে এখেত ভাল, অমুক তমুক হেন তেন, কিন্তু নকয়। মৰাৰ পিছতহে কয়। আজি ৰাস্তা দি আহি আছোঁ, মানুহখিনি চবে কৈ আছে বহুত ভাল বহুত ভাল, কিন্তু থাকাতেতো তাক ভাল বুলি কোনো দিন কোৱা নাছিলোঁ, শুনাই নাছিলোঁ। গতিকে গাইজ বেছি নকওঁ, দুখো লাগছে। চবে ভালে কুশলে থাকক, আল্লাহৰ ওচৰত দোৱা কৰোঁ। গতিকে গাইজ মোৰ ইউটিউব চেনেলো আছে, ৰেজিয়া বেগম, ফেচবুকো আছে। আপোনালোকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।